Let's study with Honobom channel to তোমালোকক স্বাগতম আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় অসমৰ ৰাজনৈতিক বিকাশ এই খণ্ডত আলোচনা কৰি আছিলো আজি আমি আলোচনা কৰিম ভাৰত চৰকাৰ আইন অনুসৰি অসমত গঠন হোৱা মন্ত্ৰীসভা সমূহৰ বিষয়ে আমি ভিডিঅটো আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল ভাৰত চৰকাৰ আইন মতে 1935 চনত কি হৈছিল অসমত দুই খলপীয়া বিধানমণ্ডলী লাভ কৰিছিল অসমে 1935 চনত ভাৰত চৰকাৰ আইনৰ মতে এই আইনৰ মতে কি হৈছিল প্ৰদেশসমূহৰ যিবোৰ বিধানমণ্ডলী আছে সেইবোৰৰ নিৰ্বাচনৰ ব্যৱস্থা কৰা হৈছিল আৰু সেই অনুসৰি 1936 চনৰ যি নিৰ্বাচন হৈছিল সেই 1936 চনৰ নিৰ্বাচনত 33 খন আসনত কি হৈছিল কংগ্ৰেছ দলে জয়লাভ কৰিছিল আৰু গতিকে গোপীনাথ বৰদলৈ কি হৈছিল বিধানসভাত কংগ্ৰেছ দলৰ নেতা ৰূপে নিৰ্বাচিত হৈছিল কিন্তু তেওঁ কি হৈছিল এখন চৰকাৰ গঠন কৰাতকৈ বিৰোধী দলৰ ভূমিকা তেওঁ লোৱাত কি হৈছিল মুছলিম লীগৰ নেতা মুছলিম গ্ৰুপৰ নেতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈয়দ মোহাম্মদ সাদুল্লাই কি কৰিছিল ইউৰোপীয় আৰু আন প্ৰতিনিধিৰ সহায়ত মন্ত্ৰীসভা গঠন কৰিছিল তেনেহলে স্বাধীনতাৰ আগৰ যিখন অসমত যি অসম প্ৰদেশত যিখন প্ৰথম মন্ত্ৰীসভা গঠিত হৈছিল সেই মন্ত্ৰীসভাখন প্ৰথম গঠিত হৈছিল সৈয়দ মোহাম্মদ সাদুল্লাৰ নেতৃত্বত গতিকে এই সৈয়দ মোহাম্মদ সাদুল্লাৰ চৰকাৰে 1937 চনৰ 1 এপ্ৰিলৰ পৰা 1838 চনৰ 18 ছেপ্টেম্বৰলৈকে কি কৰিছিল মুখ্যমন্ত্ৰীত্বত চৰকাৰ পৰিচালনা কৰিছিল এই সময়ত কি হৈছিল বসন্ত কুমাৰ দাস সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ আছিল গতিকে কংগ্ৰেছ বিধানসভাত কংগ্ৰেছে লাইন ব্যৱস্থা কানি নিবাৰণ মাটিৰ খাজনা হ্ৰাস আৰু বিধান পৰিষদ বাতিলকৰণ এইবোৰ বিষয়ত কি হৈছিল সফলতাৰে বিৰোধীৰ ভূমিকা পালন কৰিছিল গতিকে সাদুল্লা মন্ত্ৰীসভাৰ মাজত যেতিয়া বিভিন্ন বিষয়ত কি হৈছিল মতানৈক্য ঘটিছিল তেতিয়া কি হৈছিল মন্ত্ৰী সাদুল্লা মন্ত্ৰীসভাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হৈছিল আৰু অনাস্থা প্ৰস্তাৱ বৰ ফলস্বৰূপে আৰু তাৰ পৰৱৰ্তী সময়ত দ্বিতীয়বাৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন নহয় সাদুল্লাই কি কৰিছিল 1938 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে পদত্যাগ কৰিছিল আৰু তেওঁ পদত্যাগৰ লগে লগে কংগ্ৰেছৰ গোপীনাথ বৰদলৈ নেতৃত্বত নতুন চৰকাৰ গঠন হৈছিল তেনেহলে গোপীনাথ বৰদলৈ মিত্ৰজোঁটৰ চৰকাৰ দ্বিতীয়খন মিত্ৰজোঁট চৰকাৰ যি 1938 চনৰ 19 ছেপ্টেম্বৰৰ দিনা কি হৈছিল গঠিত হৈছিল গতিকে তেওঁ বিভিন্ন ধৰণৰ কাৰ্যাৱলী গ্ৰহণ কৰিছিল তাৰে ভিতৰত গুৰুত্বপূৰ্ণ কিছুমান আছিল কি মাটিৰ কানি নিবাৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল মাটিৰ খাজনা হ্ৰাস কৰিছিল ইয়াৰ উপৰিও খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষা প্ৰদান তথা অসমলৈ হোৱা প্ৰব্ৰজনত তেওঁ বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল আৰু বিভিন্ন ধৰণৰ প্ৰাথমিক কাৰিকৰী আৰু উচ্চ শিক্ষাৰ বিকাশৰ বাবে তথা জনস্বাস্থ্য উন্নতিৰ বাবে তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ কাৰ্যপন্থা তেওঁ হাতত লৈছিল গতিকে 1938 চনৰ 19 ছেপ্টেম্বৰৰ দিনা অসমত পোনপ্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত এখন চৰকাৰ গঠন হৈছিল আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কি কৰিছিল অসমৰ উন্নতিৰ হকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু 1939 চনত যেতিয়া দ্বিতীয় মহাসমৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ হৈছিল তেতিয়া ব্ৰিটিছ চৰকাৰে কংগ্ৰেছ দল হওক বা ভাৰতবৰ্ষৰ বিভিন্ন মুখ্য ৰাজনৈতিক দলসমূহৰ লগত কোনো সহযোগ নকৰাকৈ বা আলোচনা নকৰাকৈ দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল তেতিয়া সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ যি মন্ত্ৰীসভা আছিল সেই মন্ত্ৰীসভাই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই একেই ফলস্বৰূপে বৰদলৈ মন্ত্ৰীসভায়ো 1939 চনৰ 17 নৱেম্বৰত কি কৰিছিল পদত্যাগ কৰিছিল গতিকে এনেধৰণে 1939 চনৰ 17 নৱেম্বৰত যেতিয়া বৰদলৈ মন্ত্ৰীসভাই ব্ৰিটিছ চৰকাৰক দ্বিতীয় বিশ্বযুদ্ধত সহযোগিতা কৰাৰ বিৰুদ্ধে গৈ যেতিয়া তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল তেতিয়া কি হৈছিল আকৌ পুনৰ সৈয়দ
ছাদুল্লাই কি কৰিছিল 17 তাৰিখত 17 নৱেম্বৰ 1939 চনত ব্ৰিটিছক যুদ্ধত সময়ত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দি অসমত দ্বিতীয়বাৰৰ বাবে ছাৰ সৈয়দ মহম্মদ ছাদুল্লাই কি কৰিছিল চৰকাৰ গঠন কৰিছিল গতিকে তেওঁ কি কৰিছিল যুদ্ধ পুঁজিলৈ সহায় আগবঢ়াইছিল ব্ৰিটিছৰ যুদ্ধ পুঁজিলৈ 1 লাখ টকাৰ বৰঙণি আগবঢ়াইছিল লগতে আসাম ৰেজিমেণ্ট নামৰ সশস্ত্ৰ বাহিনী এটা গঠন কৰিছিল গতিকে কংগ্ৰেছে সৈয়দ ছাদুল্লাৰ এনে ধৰণৰ অভিপ্ৰায় সমালোচনা কৰিছিল আৰু সমালোচনা কৰাৰ বাবে তেওঁ কি কৰিছিল অন্যহাতে নিৰ্বাচিত সদস্যসকলে গোপীনাথ বৰদলৈ মন্ত্ৰীসভা পদত্যাগৰ পিছত অধিৱেশনৰ পৰা তেওঁলোক বিধানসভাৰ অধিৱেশনবিলাকলৈও যোৱা নাছিল গতিকে বিভিন্ন ধৰণৰ ছাদুল্লা মন্ত্ৰীৰ দ্বিতীয় মন্ত্ৰীসভাৰ বিভিন্ন ধৰণৰ পদক্ষেপৰ ভিতৰত তেওঁ কি কৰিছিল তেওঁ 1938 চনৰ আগতে অহা প্ৰব্ৰজনকাৰী লোকসকলক ভূমি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছিল সৈয়দ ছাদুল্লাই সেই 1938 চনৰ আগতে অসমলৈ যিবোৰ প্ৰব্ৰজনকাৰী আহিছিল সেইবিলাকক ভূমি সংস্থাপন দিয়াৰ বাবে এক বিশেষ ভূমি বিকাশ আঁচনি প্ৰৱৰ্তন কৰিছিল গতিকে অসমৰ যিখিনি খিলঞ্জীয়া লোক সেইখিনিয়ে তীব্ৰ বিৰোধিতা কৰিছিল যদিও বা কংগ্ৰেছ প্ৰতিনিধিসকলে বিধানসভাত বিভিন্ন এই আঁচনিখনক বাধা বা তীব্ৰ বিৰোধ কৰিছিল যদিও কি হৈছিল সেই প্ৰসংগটো বাৰে বাৰে ছাদুল্লাই আওকাণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত কি হৈছিল ছাদুল্লাই 1941 চনৰ 12 ডিচেম্বৰত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল গতিকে চৰকাৰৰ কাম-কাজ আৰু বিভিন্ন কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি ছাদুল্লা মন্ত্ৰীসভাৰ যে শিক্ষামন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰীয়ে পদত্যাগ কৰাত কি কৰিছিল অনস্থ প্ৰস্তাৱৰ ভয়ত 1941 চনৰ 12 ডিচেম্বৰত ছাদুল্লাই কি কৰিছিল পুনৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিছিল ইয়াৰ ফলস্বৰূপে ছাদুল্লাৰ দ্বিতীয় মন্ত্ৰীসভাৰো পতন ঘটিছিল গতিকে ছাত্ৰ-ছাত্ৰীসকল এনেদৰে পোনপ্ৰথমবাৰৰ বাবে অসমত 1935 চনৰ ভাৰত শাসন আইন অনুসৰি প্ৰথম ছাৰ সৈয়দ ছাদুল্লাৰ নেতৃত্বত প্ৰথমখন মন্ত্ৰীসভা গঠন হৈছিল তাৰ পৰৱৰ্তী দ্বিতীয় মন্ত্ৰীসভাখন গঠিত হৈছিল গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত আৰু গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ লগে বা মুখ্যমন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰাৰ পিছত ছাৰ সৈয়দ ছাদুল্লাই পুনৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীত্বৰ ভাৰ গ্ৰহণ কৰিছিল আৰু তেওঁ 1942 চনৰ আগে কি কৰিছিল এই মুখ্যমন্ত্ৰীত্বৰ পদবীৰ পৰা পদত্যাগ কৰিছিল তেনেহলে ভাৰত শাসন আইন অনুসৰি অসমত যিখিনি মন্ত্ৰীসভা গঠিত হৈছিল সেই মন্ত্ৰীসভাৰ এই তিনিখনেই মন্ত্ৰীসভা গঠন হৈছিল তাৰে দুখন সৈয়দ ছাদুল্লাই নেতৃত্ব দিছিল আৰু এখনৰ নেতৃত্ব দিছিল গোপীনাথ বৰদলৈ